নিৰ্বাচনৰ ফলাফল ভাৰতৰ নিৰ্বাচনী আয়োগে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আৰু নিৰ্বাচনী আয়োগে তেওঁলোকৰ অধিসূচনা ফলাফলৰ সৈতে তাক অসমৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াৰ হাতত অৰ্পণ কৰিছে। গণতান্ত্ৰিক প্ৰমূল্য আৰু পৰম্পৰা ৰক্ষা কৰি নিৰ্বাচনী আয়োগৰ অধিসূচনা ওলোৱাৰ ঠিক পিছতেই মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ পদত্যাগ পত্ৰ অসমৰ ৰাজ্যপাল মহোদয়ৰ হাতত অৰ্পণ কৰোঁ আৰু সমান্তৰালভাৱে অসম বিধানসভা চলিত অসম বিধানসভাখনি ভংগ কৰি দিয়াৰ বাবেও তেখেতক মই অনুৰোধ জনাওঁ। মহামহিম ৰাজ্যপাল ডাঙৰীয়াই মোৰ দুয়োটা পৰামৰ্শ আমাৰ মন্ত্ৰীসভাৰ পদত্যাগ পত্ৰ আৰু অসম বিধানসভা ভংগৰ পৰামৰ্শ দুয়োটাই গ্ৰহণ কৰে আৰু নতুন মুখ্যমন্ত্ৰীয়ে দায়িত্বভাৰ নোলোৱা পৰ্যন্ত বা নতুন মন্ত্ৰীসভা গঠন নোহোৱা পৰ্যন্ত বৰ্তমানৰ মন্ত্ৰীসভাখনক কেয়াৰটেকাৰ চৰকাৰ হিচাপে কাম কৰি যাবলৈ নিৰ্দেশ দিয়ে। মই ভাবোঁ যে খুব সোনকালে নতুন চৰকাৰ গঠন হ'ব আৰু নতুন বিধানসভাও গঠন হ'ব। মাজৰ এই সময়ছোৱা ট্ৰেনজিশ্যনেল যিটো আমি ক'ম যে ট্ৰেনজিশ্যনৰ যিটো সময়, সেই সময়ছোৱাত আমি কেয়াৰটেকাৰ চৰকাৰৰ ভূমিকা পালন কৰিম। 11 তাৰিখলৈকে নহয় সেইটো মই ক'ব পাৰোঁ। নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ 11 মে'ৰ পিছত। এতিয়া যোন মুখ্যমন্ত্ৰী হ'ব তেখেতে সিদ্ধান্ত ল'ব, নতুন মুখ হ'ব, পুৰণা মুখ হ'ব। বৰ্তমান আমাৰ বিধায়কসকলৰ সভা JP নাড্ডা ডাঙৰীয়া আৰু নায়েব সিং চাইনি ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হ'ব। বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচন হ'ব। তাৰ ঠিক লগে লগে NDAৰ বৈঠক হ'ব। NDAৰ বৈঠকত নেতাগৰাকীৰ BJP নেতাগৰাকীক সমৰ্থন জনোৱাৰ প্ৰস্তাৱ হ'ব। তিনিওটা দলে ৰাজ্যপাল মহোদয়ক আকৌ সাক্ষাৎ কৰিব। ৰাজ্যপাল মহোদয়ে মন্ত্ৰীসভা গঠনৰ বাবে নিৰ্বাচিত নেতাজনক আমন্ত্ৰণ জনাব আৰু তাৰ পিছত মন্ত্ৰীসভা গঠন হ'ব। তাৰ পিছতহে নতুন মুখ পুৰণা মুখৰ কথা আহিব। গতিকে এইবিলাক সাংবিধানিক একোটা পদক্ষেপ। গতিকে এই পদক্ষেপকেইটা পূৰণ হ'ব লাগিব। আমি কনক্লুজনত আহিব নোৱাৰোঁ। ষ্টেপ 1, ষ্টেপ 2, ষ্টেপ 3 কৰি আমি আগবাঢ়ি গৈ থাকিব লাগিব।